কোনোবা আহিছে তোৰ ওচৰলৈ? তোৰ পত্নী, তোৰ পুত্ৰ, তাতেই তই তোৰ উত্তৰ পাই গৈছ। যা এইখন ঘৰৰ পৰা, সিহঁতক তোৰ কোনো প্ৰয়োজন নাই। গ'ল দিয়া টিকেট। তুমি অকণমান শান্ত হোৱাচোন। আইতাৰে বুজাই কৈছে আমাৰ জীৱনত কোনো প্ৰয়োজন নাই টিকেটৰ। তুমি কোৱাৰ দৰে মই প্ৰথম চেষ্টা কৰিলো, কিন্তু কোনো নাহিল মোৰ ওচৰলৈ মাৰ বাহিৰে। তথাপিও তুমি ঠিকেই কৈছিলা, মই আহি ভালেই কৰিছো। আৰম্ভণি মই কৰিলো, এতিয়া দ্বিতীয় চেষ্টা সিহঁতৰ ফালৰ পৰা কৰিব লাগিব। যদি সিহঁতে তেনেকুৱা নকৰে, তৃতীয় আৰু ডাঙৰ চেষ্টাটো মোৰ ফালৰ পৰা কৰিম। দিব আহা, ভাত দিছো। মা, মোৰ ভোক নাই, তোমালোকে খাই লোৱা। কি হ'ল বিহু? কিয় ভাত খাবলৈ মন যোৱা নাই? একো হোৱা নাই মা, জাষ্ট খাবলৈ মন যোৱা নাই। প্লিজ জোৰ নকৰিবা। ঠিক আছে, তুমি যদি নোখোৱা ময়ো নাখাওঁ। বিভান এতিয়া দুৰ্বল। দেউতাক আহি তাক আৱেগিক কৰি তুলিলে। এইখিনিয়ে উপযুক্ত সময়। তোমাৰ মৰমেৰে বিভানক বান্ধা। মই কি কৰিব লাগিব? তুমি উভতি যাব লাগিব বিভানৰ ওচৰলে। তুমি বিভানৰ পত্নী, অধিকাৰ আছে তোমাৰ সেইখন ঘৰত। যোৱা, অধিকাৰ দেখুওৱা তোমাৰ। কি হ'ল, সাহস নাই? মই যাম। আৰু এটা কথা, তুমি বিভানক গৈ ক'ব লাগিব যে দেউতাক তুমিয়ে পঠাইছিলা।
বিভান বিভান উঠচোন উঠচোন বিভান আইতা অকণ শুবলৈ দিয়া না চানডে আজি নমামি আহিছে উঠচোন নমি কিয় আহিছে চা বিভান তই যিটো ভাবিছ মানি ললো বাৰু নমামিয়ে পইচাৰ কাৰণে বিয়া হৈছে কিন্তু তাৰ ভিতৰৰ কাৰণটো চাচোন ধাৰত পোত গৈ থকা দেউতাকক ধাৰমুক্ত কৰিবলৈহে তাই এই কাম কৰিছে ইয়াত তাইৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই আইতা সেয়া তুমি কেনেকৈ ক'ব পাৰা কাৰণ ময়ো এগৰাকী নাৰী অন্য নাৰীৰ মনৰ অৱস্থা মই ভালকৈ ধৰিব পাৰো তই নিজেই নাভাব কিয় বিয়া হৈ অহাৰ পাছৰ পৰাই তোৰ প্ৰতি এই ঘৰখনৰ প্ৰতি নমামিয়ে তাইৰ দায়িত্ব কিমান ভালদৰে পালন কৰি আহিছে তই নমামিৰ ওপৰত এইকাৰণেই প্ৰশ্ন উঠাব পাৰিছ কাৰণ তই নাজান অভাৱ কি বস্তু আচলতে নমামিয়ে দেউতাকৰ বাবেহে ত্যাগ কৰিছে ইমান সহজ নহয় এজনী ছোৱালীয়ে এনেকৈ নজনা নুশুনাকৈ এজন ল'ৰালৈ বিয়া হৈ অহাটো নমামি এজনী যোগ্য পুত্ৰী লগতে যোগ্য বোৱাৰী আৰু পত্নীও মই তোমাৰ অৰ্ধাংগিনী আৰু তোমাৰ জীৱনত আধা অধিকাৰ মোৰো আছে মই তোমাৰ জীৱনৰ অংগ গতিকে এতিয়া তুমি মোক তোমাৰ জীৱনৰ পৰা উলিয়াই দিব নোৱাৰা ভৱিষ্যতে যাতে এনেবোৰ কথা মনলৈ নাহে আচলতে তই মানুহজন বৰ আবেগিক আবেগতে বহুত সিদ্ধান্ত লৈ পেলাও মই উভতি আহিলোঁ মই নাথাকোঁ দেউতাৰ লগত এইখন মোৰো ঘৰ গতিকে তুমি য'ত থাকা মই তাতে থাকিম মই তোমাৰ অৰ্ধাংগিনী আৰু তোমাৰ জীৱনত আধা অধিকাৰ মোৰো আছে মই তোমাৰ জীৱনৰ অংগ গতিকে এতিয়া তুমি মোক তোমাৰ জীৱনৰ পৰা উলিয়াই দিব নোৱাৰা এনেকৈ কিয় চাই আছা মই কলৈকো নাযাওঁ তুমি মোক খং কৰা গালি পাৰা দৰকাৰ হ'লে মোৰ গাত হাত উঠাব পাৰা কিন্তু মোক এইখন ঘৰ এৰি যাব নক'বা তুমি যেনেকৈ মোৰ এইখন ঘৰো মোৰ ল তোৰ এই মাটিৰ কাগজ ভৱিষ্যতে যাতে এনেবোৰ কথা মনলৈ নাহে আচলতে তই মানুহজন বৰ আবেগিক আবেগতে বহুত সিদ্ধান্ত লৈ পেলাও নমামিক মই কথাবোৰ কৈ ভালেই কৰিলো তই চিন্তা কৰিব নালাগে তাই চম্ভালি ল'ব তুমি বোলে কালিৰে পৰা একো খোৱা নাই তুমি মই ৰন্ধা খাই ভাল পোৱা নহয় চোৱা মই তোমাৰ কাৰণে ৰান্ধি আনিছোঁ কালি আহিছিল তেওঁ কোন দেউতা সেইকাৰণে তুমি দুখ কৰি আছা সেইকাৰণে তুমি ভাতো খোৱা নাই নহয় মই তোমাৰ বাবে খোৱা নাছিলোঁ
কালি মই গৈছিলোঁ তোমাক আনিবলৈ আৰু খঙত গুচি আহিলোঁ। তোমাৰো যে খংটো মানিব লাগিব দেই, একেবাৰে নাকৰ আগতে থাকে। আচলতে মই যাবই নালাগিছিল। এইবাৰ কিন্তু মই খং কৰিলেও নাযাওঁ। খোৱা। খোৱা, লাষ্ট এবাৰ খোৱা। মই জানো তোমাৰ বহুত দুখ আছে। মোক এটা সুযোগ দিয়াচোন, সকলো দুখ দূৰ কৰি দিম। আৰু এটা কথা, কালি যে তোমাৰ দেউতা আহিছিল, তেওঁক ময়ে পঠিয়াইছিলোঁ ইয়ালৈ। কালি যে তোমাৰ দেউতা আহিছিল, তেওঁক ময়ে পঠিয়াইছিলোঁ ইয়ালৈ। তুমি এনেকুৱা কাম কেনেকৈ কৰিব পাৰা নমামী? মই তোমাক মানা কৰিছিলোঁ আৰু তুমি মোক কথা দিছিলা। এয়াই নেকি তোমাৰ কথাৰ মূল্য? মই তোমাৰ ঘৰখনক একগোট কৰাৰ কাৰণে এই কাম কৰিছোঁ। মই তোমাক মানা কৰিছিলোঁ নে? কৰিছিলা। তুমি মোক কথা দিছিলা নে নাই? দিছিলোঁ। কিন্তু তাৰপিছত মই যি কৰিছোঁ তোমাৰ ভালৰ কাৰণে কৰিছোঁ। তুমি আকৌ এনেকুৱা কাম নকৰো বুলি মোক প্ৰতিশ্ৰুতি দিছিলা আৰু মই বিশ্বাসো কৰি লৈছিলোঁ। সেইকাৰণে তোমাক মই দ্বিতীয়বাৰ সুযোগ দিছিলোঁ। তুমি মোৰ বিশ্বাস ভাঙিছা। যেনেকৈ সেই মানুহজনক ত্যাগ কৰিছিলোঁ, তেনেকৈ তোমাকো ত্যাগ কৰিলোঁ। আজিৰ পৰা তুমি মোৰ পত্নী নহয়। বিভান, নমামী, কি হ'ল? এটা কথা কম বুলি কৈ একো নকলা যে? নমামী, মই তোমাক দুখ দিছিলোঁ ন? মোক বেয়া নাপাবা। দেউতাৰ কথাটো কোৱাৰ এয়া উপযুক্ত সময় নহয়। সময়ত সকলো কম, কিন্তু এতিয়া নহয়।
তুমি মোৰ প্ৰেম নহয়, মোৰ ভাল বান্ধৱীহে। মোৰ প্ৰেম নমামিহে। হেল্ল', মূৰ্ছনা, মই ঘৰলৈ আহিলোঁ দিয়া। তুমি নথকা হ'লে মই সাহসেই কৰিব নোৱাৰিলোঁ হয় উভতি আহিবলৈ। তোমাক বহুত ধন্যবাদ। বিভানে কি ক'লে? ক্ষমা কৰি দিলেনে সি তোমাক? মই নথকা বাবে বিভানেও দুখ কৰি আছিল, মাথো কাৰো সন্মুখত প্ৰকাশে কৰা নাছিল। তুমি কোৱা, বিভানক দেউতাও কথাটো ক'লানে নাই? নাই কোৱা এতিয়ালৈকে। নাই কোৱা মানে? মই দেখোন তোমাক কৈছিলোৱে তাক সকলো কথা সঁচাকে ক'বলৈ। মই মিছা নামাতো, সঁচা ক'ম, কিন্তু এতিয়া নহয়। তুমি বুজা নাই নমামি, এতিয়া নক'লে পিছলে পলম হৈ যাব। তুমি নাজানা নহয় বিভানক ভালকে, মইহে জানো। মই বহুত ভাবিলোঁ, কিন্তু এতিয়া নোৱাৰিম। তুমি মোক বেয়া নাপাবা।